বিদ্যালয়লৈ আহি মদ খাই বাটতে পৰি থাকিল বিদ্যালয় প্ৰধান। চিপাঝাৰৰ গৰুখুটি নিকটৱৰ্তী ২ নং ঘাটৰ আখ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰোহিত চন্দ্ৰ দাস। সহকাৰীৰ অভিযোগ মতে দৈনিক বিদ্যালয়লৈ এইদৰে নিচাসক্ত হৈ আহে বিদ্যালয় প্ৰধানগৰাকী। আন দিনাৰ দৰে আজিও নিচাসক্ত হৈ বাটতে পৰি থাকিল এইজন ৰোহিত চন্দ্ৰ দাস। এই দৃশ্য দেখাৰ পাছত দৰং জিলাৰ শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব সময়ত লক্ষণীয় বিষয়। আপুনি ক'ত যাব আহিছিল? মই শিৱসাগৰত। কিয়? মই হস্পিটেলত। আপুনি প্ৰধান শিক্ষক? হয়। কোন স্কুলৰ প্ৰধান শিক্ষক? ২ নম্বৰ ঘাটত। ২ নম্বৰ খাটৰা। ল'ৰা ছোৱালী কিমান আছে? ১৯ জন। আপুনি কি স্কুলত ৰেগুলাৰ নাযায় নেকি? কিয় নাযাওঁ? ছাৰে ক'ব। আজি গৈছোঁ। যাই পেলাই গুচি গৈছোঁ মই। স্কুলৰ পৰা আহিছে? ক'ত যাব আহিছিলে স্কুলৰ পৰা? হস্পিটেলত। আপুনি মদ খাই আহিছে নেকি? খাইছোঁ। বেছিকৈ খাইছে আজি? ক'ত খাই মদ বেছিকৈ খালে? য'ত নহ'লেও খাইছোঁ আৰু। সদায় এনেকুৱা মদ খাই পেলাই স্কুলত যায় নেকি আপুনি? নাই নহ'ব। ছাৰক সোধক। আজি আপুনি স্কুল টাইমত যে মদ খালে? নাই, সেই টাইমত নাখাওঁ মই। স্কুল টাইমে এইটো টাইম? নাই, স্কুলৰ পৰা গুচি আহিছোঁ মই। আপুনিতো ৰেগুলাৰ মদ খাই স্কুললৈ যায়? নেবাৰ। ছাত্ৰ ছাত্ৰী পঢ়ে নে নপঢ়ে আপুনি? কিয় নপঢ়াওঁ? কিমান আছে ছাত্ৰ ছাত্ৰী? ১৯ জন। আপুনি কি পঢ়ায়? মই ইংলিছ নপঢ়াওঁ। অসমীয়া, মেথছ, EVS এইবিলাক পঢ়াওঁ মই। আজি ছাৰে অলপ বেছি খালে নেকি? আপোনাৰ ছাবজেক্ট কেইটা ছাবজেক্ট আছে স্কুলখনত? 3টা। কি? অসমীয়া, মেথছ, EVS। আৰু বেলেগ একো নাই? ইংলিছ নপঢ়াওঁ। এই তিনিটাৰ পাঠদান হয় নেকি স্কুলখনত আপোনাৰ? নহয়, ইংলিছটো পঢ়াওঁ। আৰু কি ছাবজেক্টৰ পাঠদান হয় স্কুলখনত? ইংলিছৰ আৰু নাই আমাৰ স্কুলত। শ্ৰেণী কেইটা আছে? 5টা। কি? ইংলিছ, মেথছ। শ্ৰেণী কোঠা? ইংলিছ, মেথ আৰু কি আছে শ্ৰেণী কোঠা? ছায়েন্স। আৰু কি আছে? তাৰপিছত অসমীয়া। শ্ৰেণীকোঠা 2টাই আমাৰ। চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।